হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এইফালে চাইছেনে, মই মানে আয়াঞ্চৰ লগত খেলি আছোঁ দেই। মানে মই ৰাতিপুৱা যেতিয়াও মানে ৰুটি বনাওঁ তেতিয়াই আয়াঞ্চ আহি মানে মোৰ লগত খেলিব বিচাৰে, মা কৰি থাকে। চ' মানে মোৰ কাম আধাতে মানে এৰি তাৰ লগত খেলিব লগা হয় আৰু তাৰপিছতহে মোৰ কামটো কণ্টিনিউ কৰিব লগা হয়। চ' এইফালে চাইছেনে, আজি আমাৰ মা ৰাতিপুৱা শুই উঠিয়ে মানে চৌকাত জুই ধৰিলে। চ' ভাবিলোঁ মই মানে চৌকাতে ৰুটিটো বনাই দিওঁ। চোলাত ৰুটি বনালে ভালো লাগে, গেছ অলপ কম খৰচ হয়। আৰু এইফালে চাইছেনে, মই মানে ৰুটি বেলি আছোঁ, মানে আমাৰ মা মানে পুৰি দিব। চ' মই বেলি দিছোঁ আৰু আমাৰ আয়ান চকচোন এনেকৈ বহি লৈছে আৰু আহি গৈছে মোৰ লগত। তাৰপিছত মা কৰি আছে, তেতিয়া তাৰ পাপা আহি আয়াঞ্চক লৈ গ'ল। চ' মই এইফালে পটাপট ৰুটি বেলিব লাগি গৈছোঁ আৰু এইফালে আমাৰ মা আহি গ'ল মোক হেল্প কৰিবলৈ। মানে আমি ৰাতিপুৱা কেতিয়াবা এনেকৈ কৰোঁ, আমাৰ মাৰ যদি সোনকালে মুখ চুখ ধোৱা হৈ যায় তেতিয়াহ'লে মা মোক হেল্প কৰি দিয়ে। আৰু এইফালে চাইছেনে, মই ৰুটি বেলি আছোঁ আৰু আমাৰ মা পৰি আছে। চ' মানে এনেকৈ মিলি কাম কৰিলে মানে অলপ সহজ হয়, সোনকালে হয়। চ' আমি মিলি কাম কৰোঁ আৰু কেতিয়াবা দেই। নহ'লে ৰুটি মানে প্ৰায়ভাগ ময়ে বনাওঁ, কাৰণ মা এফালে কিবা কিবি কৰি থাকে, আয়াঞ্চকো ধৰে। তাৰপিছত আজি মোৰ হাজবেণ্ডৰ মুডটো কিন্তু খুব ভাল দেই। মানে শুই উঠিয়ে মানে আজি কামত লাগি গৈছে, মানে সি বনাইছে তাৰ নিজৰ খোৱা অমলেট মানে দেই। আৰু এইফালে আমাৰ আয়াঞ্চো অলপ হেল্প কৰি দিছে মাকক, মানে মোক। এইফালে আহি ৰুটিত তেল লগাই দিছে, মানে ৰুটি বনাইছে দেই। আমাৰ আয়াঞ্চ ৰুটি বনাব পৰা হ'ল আৰু দেই গাইছ। এতিয়া আৰু মোৰ চিন্তা নাই, তেনেকৈ ৰুটি বনাই খুৱাব পৰা হ'ল আৰু আমাৰ আয়াঞ্চ। এইফালে চাইছেনে, আমাৰ আয়াঞ্চে ৰুটি বনাইছে। চ' গাইছ, ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব গাইছ।